এটা আপোনালোকলৈ দিব ওলাইছোঁ। মান্যবন নলবাৰী বৰমছিদ জামাত কমিটিৰ তৰফৰ পৰা আপোনালোক আটাইকে সংবাদ মেললৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এটা বিশেষ বিষয় আপোনালোকৰ জৰিয়তে প্ৰকাশ কৰাৰ উদ্দেশ্যে এই সংবাদ মেলৰ আয়োজন কৰা হৈছে। নলবাৰী বৰমছিদ চক প্ৰাংগণত প্ৰাচীন কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ এটা প্ৰতিমূৰ্তি স্থাপন হ'বলৈ গৈ আছে। কুমাৰ ভাস্কৰ বৰ্মাদেৱৰ আমাৰ প্ৰতিজন অসমীয়াৰে ৰজা, গতিকে তেখেতৰ প্ৰতিমূৰ্তি স্থাপনত সকলোৰে বাবে আদৰণীয়। কিন্তু ইয়াৰ মাজতে কুমাৰ ভাস্কৰ বৰ্মাদেৱৰ প্ৰতিমূৰ্তি স্থাপনত দুই একে বাধা দিয়া বুলি এটা অপপ্ৰচাৰ চলাইছে, যিটো দুৰ্ভাগ্যজনক কথা। এইখিনিতে আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে উক্ত স্থানত নলবাৰীৰ সন্মানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্লদেৱে এটা ক্লক টাৱাৰ নিৰ্মাণ কৰা বুলি ঘোষণা কৰিছিল আৰু এই ঘোষণাই প্ৰতিজন নলবাৰীয়াকে আনন্দিত কৰি তুলিছিল। কিন্তু ইয়াৰ মাজতে উক্ত স্থানত ক্লক টাৱাৰৰ সলনি কুমাৰ ভাস্কৰ বৰ্মাদেৱৰ প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা কৰা বুলি জানি আমি মন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰি এই বিষয়টো অৱগত কৰিছিলোঁ। মন্ত্ৰী মহোদয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ সদৌ অসম পৰিত্যাগ আলপাইন জনগোষ্ঠী সন্মিলনৰ নেতৃবৃন্দক লগ কৰি বিষয়টো সমাধান কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। সেইমৰ্মে আমি অসম পৰিত্যাগ আলপাইন জনগোষ্ঠীয় সন্মিলনৰ সন্মানীয় নেতৃত্বক লগ ধৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। মন্ত্ৰী মহোদয়ৰ সদিচ্ছা আৰু জনগোষ্ঠীটোৰ নেতৃত্বৰ সহযোগত এই বিষয়টো সমাধান হোৱা বুলি আমি ভাবিছিলোঁ। কিন্তু শেহতীয়াভাৱে বৰমছিদ চকত উক্ত স্থানখিনিত নিৰ্মাণ কাৰ্য চলি থকাত দুই এজন লোকে তাত কিহৰ নিৰ্মাণ কাৰ্য চলি আছে বুলি উৎসাহিতভাৱে প্ৰকাশ কৰি নিৰ্মাণ কাৰ্যৰ নিয়োজিত মিস্ত্ৰীক জানিব বিচাৰিছিল। কিন্তু এই কথাখিনিকে বাধা দিয়া বুলি এটা অপপ্ৰচাৰ চলাই সমাজত এক অশুভ বাৰ্তা দিয়াৰ চক্ৰান্ত চলা আমি লক্ষ্য কৰিছোঁ। আমি অনুভৱ কৰিছোঁ যে বৰমছিদ চকটো যিহেতু আহল বহল নহয় আৰু এইটো তিনিটা ব্যস্ত পথৰ চক, সেয়েহে ইয়াত ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি স্থাপন হৈ উঠিলে তেখেতৰ জন্ম তিথি, মৃত্যু তিথি লগতে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। সেয়েহে চহৰৰ অইন আহল বহল ঠাইত ৰজাজনৰ প্ৰতিমূৰ্তি স্থাপন কৰিলে সকলোৰে সুবিধা হয়। সেয়েহে এই সংবাদমেলৰ জৰিয়তে কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি স্থাপনৰ স্থান সলনি কৰিবলৈ সংশ্লিষ্টলৈ আহ্বান জনালোঁ। আলপাইন জনগোষ্ঠী কলিতা আলপাইন জনগোষ্ঠীক প্ৰশ্ন কৰিছিল নেতৃত্ব যে আপোনালোকে প্ৰতিবাদ কৰিবনে নাই, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন কৰিছিল। এই বাতৰিটোত আমি কিন্তু বৰ যথেষ্ট দুখ পাইছোঁ, কাৰণ যিহেতু বাতৰিটো অলপ বেলেগ ধৰণৰ বাতৰি আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কোনো উচতনিমূলক বাতৰি তাৰমানে কোনো সাংবাদিক বা কোনো ৰাইজ বা সচেতন নাগৰিকে এনেকুৱা উচতনিমূলক বাতৰি প্ৰকাশ নকৰে, তাৰ কাৰণে আমি আটাইকে কৰজোৰে অনুৰোধ জনাইছোঁ। এই প্ৰশ্ন আপোনালোকে একদম ফেক্স হয়। আৰু আমাৰ শ্ৰদ্ধাৰ অসমৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ যিটো মূৰ্তি, গতিকে তেখেত এজন বিখ্যাত বা প্ৰখ্যাত ৰজা আছিল। গতিকে তেখেতৰ প্ৰতিমূৰ্তিটো যদি আহল বহল জেগাত কৰা হয়, তেখেতৰ মৃত্যু তিথিয়ে হওক বা জন্মতিথিয়ে হওক বা অন্য অনুষ্ঠান যি কৰে আৰু সেই ক্ষেত্ৰত তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধাও নহয়, যান জঁটৰো অসুবিধা নহয় বা অন্য কোনো ধৰণৰ অসুবিধা নহয় বুলি আমি অনুভৱ কৰিছোঁ। সেয়েহে আমি স্থানটোৰ ক্ষেত্ৰত আমি
কলিতা জনগোষ্ঠী মানে সন্মিলনৰ কৰ্মকৰ্তা অৰ্থাৎ নেতৃবৃন্দক আমি তেখেতসকলক কৰজোৰে অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে নলবাৰী বৰমছজিদ চকৰ সলনি অন্য ঠাইত যদি কৰে খুবেই নলবাৰীৰ কাৰণে খুবেই মংগল হ'ব বুলি আমি অনুভৱ কৰিছোঁ। স্থানীয় বিধায়ক তথা মন্ত্ৰী আমাৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ জয়ন্ত মল্ল বৰুৱাদেৱক এই বিষয়ে আমি অৱগত কৰিছোঁ। তেখেতক আমি এপ্লিকেশ্যনো দিছোঁ, দৰখাস্ত দিছোঁ আৰু অকল দৰখাস্তই নহয় আমি বহুবাৰ তেখেতৰ লগত যোগাযোগ কৰি আছোঁ আৰু আমাৰ লগতে আমাৰ সমাজৰ নেতৃস্থানীয় কমিটিৰ লগতে আমাৰ বৰমছজিদ জমাত কমিটিৰ লগতে আমাৰ বিভিন্ন নেতৃস্থানীয় লোকেও মন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ কৰি আছে আৰু তেখেতে আমাক এটা পজিটিভ দিশতে যোৱা সপ্তাহলৈকে আমাক জনাই আছে যে হ'ব আপোনালোকৰ দাবীটো মই সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ লগত আলোচনা কৰি মই সমস্যাটো সমাধান কৰিম। এই ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, কিন্তু নলবাৰী বৰমছজিদ চকৰ সলনি যদি অন্য ঠাইত নলবাৰীত বহু ঠাই আছে, বহুত ডাঙৰ ডাঙৰ চক আছে, গতিকে উক্ত চকবিলাকত যদি কৰি দিয়ে কোনো এটা বিশেষকৈ ধৰক আমাৰ নলবাৰী বৰমছজিদ চকটো এটা ঠেক, সেইটো আপোনালোকে জানে আৰু ইয়াত 3টা ৰাস্তাৰ সংযোগী আৰু এইটো একদম ব্যস্ত পথ। গতিকে ইয়াত যদি তেনেকুৱা ধৰণৰ এটা ডাঙৰ মূৰ্তি বহোৱা যায় তেতিয়া সকলোৰে অসুবিধা হয়। গতিকে এইটো আমি অনুৰোধ জনাইছোঁ কলিতা জনগোষ্ঠীৰ লগতে আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী মহোদয়ক যাতে তেখেতে এইটো গুৰুত্ব সহকাৰে লৈ এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আমি তেখেতক অনুৰোধ জনাইছোঁ যাতে তেখেতে ইয়াৰ বিহিত ব্যৱস্থা এটা কৰিব বুলি আমি আশাৰে বাট চাই আছোঁ।